ছাত্ৰ ছাত্ৰীসকল তোমালোকে গমেই পাইছা যে তোমালোকৰ পৰীক্ষা আৰু বেছি দিন নাই যিয়ে নহওক এই সম্পৰ্কত মই আজি মানে ইউনিট 5ৰ বিষয়ে অলপমান কৈ আছোঁ ইউনিট 5ত কি আছে আমাৰ অনলাইন বিজনেছ ট্ৰেনজেকশ্যনৰ ক্ষেত্ৰত আমি কি পঢ়িব লাগে কি পঢ়িবলৈ নালাগে এটা প্ৰথম কথাটো হ'ল অনলাইন বিজনেছ ট্ৰেনজেকশ্যন মানে কি আমি কি বুজি পাওঁ এইটো এটা কথা দুই নম্বৰ কথাতে অনলাইন ট্ৰেনজেকশ্যনৰ ক্ষেত্ৰত সুবিধা আৰু অসুবিধা সেই কথা আমি জানি ল'ব লাগিব তাৰপিছত এই অনলাইন ট্ৰেনজেকশ্যন আমি ক'ত কিনি প্ৰয়োগ হৈ আছে এটা অনলাইন ট্ৰেনজেকশ্যন বুলি ক'লে আমি বেংকত পইচা জমাও দিব পাৰোঁ ল'ব পাৰোঁ ঠিক ইঞ্চুৰেঞ্চ পেমেণ্ট ইউটিলিটি বিল আমি যিবিলাক মলিলো এই ইলেক্ট্ৰিচিটি বিল বা ফোন লাইন বিল বা অনলাইন যিবিলাক আমি বস্তু ল'ব বিচাৰোঁ তাত আমি কেনেধৰণে লেনদেনবিলাক কৰি আছোঁ তাৰপিছত আছে অনলাইন মাৰ্কেটিং এতিয়া অনলাইন মাৰ্কেটিঙত কি বস্তু আমাৰ বিজনেছ ট্ৰেনজেকশ্যন আৰম্ভ কৰা হয় তাৰপিছত এটা নতুন বস্তু আছে ই টেলিংটো আমি হয়তো অলপ গম পোৱা নাই কথাটো ই টেলিং কি প্ৰয়োগ কি এই ধৰণৰ কথাখিনি আহি যাব পাৰে তাৰপিছত আহি অনলাইন ছাৰ্ভিচেছ বুলি কোৱাৰ লগে লগে আমি ট্ৰেভেল হ'ল অনলাইন ছাৰ্ভিচেছ ঠিক সেই মানে সহজ কথাত কৈছোঁ কেৰিয়াৰ অনলাইন পৰ্টেল অনলাইন লাৰ্ণিং অনলাইন পাব্লিচিং অনলাইন শ্বপিং এই বস্তুখিনি কেনেকুৱা এতিয়া অনলাইনত আমি কেনেধৰণে আমাজন স্নেপডিল আলিবাবা ফ্লিপকাৰ্ট কেনেধৰণে বিক্ৰী কৰোঁ বা কেনেধৰণে বস্তুবিলাক লোৱা হয় তাত কেনেধৰণে আমি লেনদেন কৰোঁ এই গোটেইখিনি কথা তাৰমানে কি স্নেপডিল বা আমাজনত তাৰ যিবিলাক লেনদেন কৰাৰ সময়ত কোনবিলাক ষ্টেপছ আমি ফ'ল' কৰোঁ বা এমাজনে আমাক কি ষ্টেপছ দিছে বা কি ষ্টেপছ থকাৰ প্ৰয়োজন বা কেনেকুৱা ষ্টেপৰ আমাৰ কাৰণে দৰকাৰ বা কি নাই বা আমাৰ প্ৰয়োজনীয়তা কি এই গোটেইখিনি কথা এই চেপ্টাৰটোত সামৰি পেলাই লোৱা হৈছে গতিকে আমি প্ৰথম জানি ল'ব লাগিব অনলাইন বিজনেছ ট্ৰেনজেকশ্যন মিনিং ক'ত কেনেকৈ প্ৰয়োগ হৈছে এই গোটেইবিলাক কথা তোমালোকে পঢ়িব লাগিব পঢ়াৰ পাছত যিখিনি কথা গম পোৱা তাৰ ওপৰত ভিত্তি কৰিয়ে প্ৰশ্নবিলাক আহিব ইয়াত ইমান এনেকুৱা টান প্ৰশ্ন নাই যে বিৰাট কিবা ডাঙৰ টান প্ৰশ্ন আছে হ'ল এতিয়া অনলাইন বিজনেছ ট্ৰেনজেকশ্যনত আমি কি কথা আমি গম পাম প্ৰথমতে বিজনেছ ট্ৰেনজেকশ্যননো কি বস্তু আমি জানি ল'ব লাগিব হ'ল এতিয়া বিজনেছ ট্ৰেনজেকশ্যনৰ কথা হ'ল কি বিজনেছ আমি যেতিয়া কোন গ্ৰাহক আৰু বিজনেছ আৰু হ'ল ইণ্টাৰনেট এই তিনিটা গ্ৰাহক আৰু বিজনেছ গ্ৰাহক আৰু মই কি বুলি ক'লোঁ বিজনেছ আৰু সেই বিজনেছখন কৰিব ইণ্টাৰনেটৰ দ্বাৰা পৰিচালিত অৰ্থাৎ নেটৱৰ্কৰ দ্বাৰা পৰিচালিত গ্ৰাহক বিজনেছ আৰু নেটৱৰ্কৰ জৰিয়তে নেটৱৰ্কটো হ'ব ইণ্টাৰনেট টাইপ বা বেলেগ নেটৱৰ্কৰ জৰিয়তেও হ'ব পাৰে এইটো এটা বেলেগ বস্তু গতিকে আল্টিমেটলি কথাটো হ'ল ইণ্টাৰনেট নেটৱৰ্কৰ পিছতে কথাটো আহিব ইণ্টাৰনেট গ্ৰাহক বিজনেছ আৰু ইণ্টাৰনেটৰ মাজত যিটো লেনদেন চলি আছে বা যি লেনদেনৰ জৰিয়তে বস্তু এটা মানে কি ক্ৰয় বিক্ৰয় বুলি কোৱা হয় এই গোটেইখিনি কথা ষ্টেপ বাই ষ্টেপ আলোচনা কৰাটোৱে হ'ল বিজনেছ ট্ৰেনজেকশ্যন হ'ল এতিয়া এইখিনি কৰোঁতে আমি কেনেকৈ ট্ৰেনজেকশ্যনবিলাক কৰা হৈছে আমি কেনেকৈ বেংকৰ পৰা পইচাটো আমি মানে য'ৰ পৰা বস্তুটো লৈছোঁ বা ল'ম তাক আমি কেনেধৰণে দিম বা দিছোঁ এই কথাখিনি আলোচনাটো কৰাটোৱে হ'ল অনলাইন বিজনেছ ট্ৰেনজেকশ্যন আৰু ইয়াৰে হ'ল ষ্টেজ কোনখিনি আছে ষ্টেজ বুলি কোৱাৰ লগে লগে আমি প্ৰথম ষ্টেজত কি কৰিম তাৰপিছত দ্বিতীয় ষ্টেজত কি কৰিম তৃতীয় ষ্টেজত কি কৰিম প্ৰথম ষ্টেজটো হ'ল কি আমি অনলাইন যেতিয়া কৰিম তেতিয়া হ'ল প্ৰি পাৰ্চেছ বা চেল তাৰ পাছত হ'ব প্ৰি পাৰ্চেছ আৰু ডেলিভাৰী ষ্টেজ এই তিনিটা বস্তু থাকিব তাৰপিছত এই অনলাইন ট্ৰেনজেকশ্যনত আমি কি কৰিব লাগিব প্ৰথমতে আমি ৰেজিষ্ট্ৰেশ্যন
ৰেজিষ্ট্ৰেশ্যন বুলি কোৱাৰ লগে লগে আমি তোমালোকে গমেই পাইছা কি কৰা ৰেজিষ্ট্ৰেশ্যনত আমি প্ৰথমতে নিজৰ মানে মোবাইল ৰেজিষ্ট্ৰেশ্যন বা যিয়ে নহওক মুঠতে ইমেইল ৰেজিষ্ট্ৰেশ্যন বা আমি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব প্লেচিং এন অৰ্ডাৰ দিব তাৰ পে'মেণ্টটো আমি বিভিন্ন ধৰণে দিব পাৰিম এতিয়া কেছ অন ডেলিভাৰী চেক অথবা আমি নেট বেংকিং ট্ৰান্সফাৰ ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড অথবা আমি কি কৰিব পাৰোঁ ডিজিটেল কেছ এই ধৰণে আমি পইচাখিনি দিব পাৰোঁ এইখিনি হ'ল আমাৰ হিচাপ হ'ল তাৰপিছত আহি বেনিফিট অফ অনলাইন বিজনেছ ট্ৰানজেকশ্যন কি বেনিফিট হয় আমি যদি থ্ৰুতে পিছে আমি 24 আৱাৰ্ছ পাওঁ মানুহ ছেভ হয় সহজ কথা ইয়াৰ সুবিধাটো কি আমি কি কৰোঁ আমি যিকোনো অনলাইন এখন শ্বপ কৰিব পাৰিম তাৰপিছত কি সহজতে কাষ্টমাৰ এটাৰ লগত যোগাযোগ কৰিব পাৰোঁ এই দুটাই বহুত আছে তথাপি আমি সহজতে পৰীক্ষাটো ইমান বেছি নাহে দ্য এডভান্টেজ অফ ট্ৰানজেকশ্যন অনলাইন সুবিধাটো কি আমাৰ পইচা চুৰ নহয় আমি বস্তু লৈ গ'লে পইচা হেৰুৱাৰ সম্ভাৱনা থাকে এটা বস্তু আনিব যাম বস্তাখন আমাৰ কি মানি বেগখন পকেট লৈ গৈছে গতিকে কিন্তু অনলাইন ট্ৰানজেকশ্যন যিহেতু আমি ঘৰৰ পৰাই কৰিম ইয়াতে আমাৰ মানি বেগ পকেট মাৰি নিয়াৰ সম্ভাৱনাই নাই গতিকে এইটো এটা এতিয়া অনলাইন এপ্লিকেশ্যন অফ ই কমাৰ্চ অনলাইনত তাৰমানে কোনখিনি বস্তুত প্ৰয়োগ হৈ আছে অনলাইনত আমাৰ কি আছে অনলাইন মাৰ্কেটিং ৰিটেইল ফিনেন্স মেনুফেকচাৰিং অনলাইন একশ্যন ই বেংকিং এইবিলাক চেক্টৰত আমাৰ অনলাইন ট্ৰানজেকশ্যন ইউজ হৈ আছে হ'ল তাৰপাছত আহিল অনলাইন মাৰ্কেটিং মানে কৰিব লাগিলে আমাক চিলেবাছত দিয়া মানে মাৰ্কেটিং অনলাইন মাৰ্কেটিং কি বস্তু আমাৰ প্ৰয়োজন হ'ব প্ৰথমতে আমাৰ ইমেইল মাৰ্কেটিং বুলি কোৱা হৈছে কিয় ইমেইলৰ জৰিয়তে ইমেইলটো আমাৰ প্ৰয়োজন তাৰপিছত আজিৰ কালটোত এই বস্তুটোবিলাক চেঞ্জ হৈ আছে ছ'চিয়েল মিডিয়া মাৰ্কেটিং মাৰ্কেটিং বুলি কোৱাৰ লগে লগে এডভাৰটাইজমেণ্ট ছ'চিয়েল মাৰ্কেটিং ডিছপ্লে এডভাৰটাইজিং চাৰ্চ ইঞ্জিন মাৰ্কেটিং তাৰপিছত কি হয় ৱেব পেজবিলাক আমাৰ চাব লাগিল ঠিকেই আছে নে নাই ভিডিঅ' মাৰ্কেটিং ভিডিঅ'ৰ লগত আমাৰ ইউটিউবৰ লগত দিয়া আছে মাৰ্কেটিং এনালাইচিছ মাৰ্কেটিং অট'মেশ্যন মডেল অফ ই ৰিটেইলিঙৰ বিভিন্ন ধৰণৰ মডেল আছে এই এটা ই ৰিটেইলিং ই ব্ৰোকাৰ এই বস্তুখিনি ই ছাৰ্ভিচেছ এই ধৰণৰ কি হ'ল মডেল আছে এতিয়া হোলচেল বুলি কোৱাৰ লগে লগে এটা ইয়াৰেও এটা মডেল হ'ল তাৰপাছত আছে হোলচেলবিলাকৰ কেনেকৈ বিক্ৰী কৰা হৈ আছে ই কমাৰ্চ ফিনেন্সিয়েল ছাৰ্ভিচ টকা পইচাৰ লেনদেন এইটো তাৰমানে কি ই কমাৰ্চত আমাৰ কি ধৰণৰ ফাইনেন্স আহি যাব পাৰে মই জাষ্ট কথাবিলাক কৈ গৈ আছোঁ কি দৰকাৰ আছে সকলোবিলাকতো আৰু জনাৰ প্ৰয়োজন নাই অনলাইন বিল পেমেন্ট এই এটা আছে চেলফোন মোবাইল বেংকিং এই এটা বস্তু আছে এইবিলাক আমি মানে ব্যৱহাৰ কৰি আছো এইবিলাকতে পৰীক্ষাত আৰু গুৰুত্বটো বাঢ়িব আমাৰ যেটো মানে কি হৈছে মোবাইল বেংকিং বুলি কোৱা হৈছে সেইটোই হল চেলফোন মোবাইল বেংকিং এইটো আজিকালি নিজৰ সাৰ্ভিস মানে নিজৰ সাৰ্ভিস বিলাকে দিয়া হৈ আছে অৰ্থাৎ আমি বেংক দুই ধৰণৰ হ'ব পাৰে এটাটো তাৰমানে কি ইউপিআই আমি নিজে বনাই ল'ব পাৰো দুই নম্বৰ কথাটো আজিবিলাক মানে বৰ্তমান মোবাইল কোম্পানী আছে তেওঁলোকেও নিজস্বভাৱে কি কৰি আছে
মোবাইল বেংকিং বনাই আছে, অৰ্থাৎ এয়াৰটেল বেংকিং আছে, ভোডাফোন বেংকিং আছে, অৰ্থাৎ সেইবিলাকতো আমি সেম বেনিফিট পাব পাৰোঁ। এতিয়া ইম্পৰ্টেঞ্চ অফ ই বেংকিং। ইম্পৰ্টেঞ্চ ই বেংকিং বুলি কোৱাৰ লগে লগে আমি কি কথা গম পাম? এইখিনি কথাই আমি গম পাম বেংকৰ ক্ষেত্ৰত লেজাৰ, ৰিডিউচ মাৰ্জিন, হিউমেন এৰৰ, এইবিলাক কথাটো আমি জানোৱেই, যিখিনি ৰিডিউচ ফিক্স কষ্ট, তাৰপিছত কি কাষ্টমাৰৰ ক্ষেত্ৰত আমি 24 আৱাৰ্ছে পাম, তাৰপিছত আৰু নিৰ্দিষ্ট এৰিয়াৰ ভিতৰত পাম, বিজনেছৰ ক্ষেত্ৰত এইখিনি পাম, একাউণ্টবিলাক চাই থাকিব পাৰিম। এডভান্টেজ অফ ই বেংকিং বুলি কোৱাৰ লগে লগে এইখিনি কথা আমি গম পাম। আপোনালোকে ই বেংকিং ছাৰ্ভিচটো খুবেই গুৰুত্বপূৰ্ণ, এই বস্তুটো খুবেই গুৰুত্বপূৰ্ণ, হয়তো ফাইনেলত এইটো আহিব পাৰে। ই বেংকিং ছাৰ্ভিচ বুলি ক'লে কি কি কথা আমি গম পাম? ই বেংকিং ছাৰ্ভিচ, ইণ্টাৰনেট বেংকিং, মানে a group divides the internet banking product in India into 3 types based on the level of access granted. They are information, মানে ইণ্টাৰনেট বেংকিং যেতিয়া পাম, মানে ই বেংকিং ইলেক্ট্ৰনিক্স মিডিয়ামত চলা বেংকিং, সেইটোৰ ভাগটোৱে হ'ব ইণ্টাৰনেট বেংকিং। সেই বেংকিংটো আমি 3 ধৰণে ভাগ কৰি ল'ব পাৰোঁ: ইনফৰমেশ্যন অনলি ছিষ্টেম, ইলেক্ট্ৰনিক ইনফৰমেশ্যন ট্ৰান্সফাৰ ছিষ্টেম, ফুল্লি ইলেক্ট্ৰনিক ট্ৰেনজেকশ্যনেল ছিষ্টেম, অট'মেটিক টেলাৰ মেচিন। এইকেইটা আমি এনেধৰণে সম্পূৰ্ণকৈ ভাগ কৰিব পাৰোঁ। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, স্মাৰ্ট কাৰ্ড, এইকেইটাক আমি এনেধৰণে ভাগ কৰি ল'ব পাৰোঁ। কিন্তু এই ভাগ কৰি ল'লেও আমি কাৰ ওপৰত ভাগ কৰি ল'ম? এই 3টা কথাৰ ওপৰত: ইনফৰমেশ্যন অনলি ছিষ্টেম, ইলেক্ট্ৰনিক ইনফৰমেশ্যন ট্ৰান্সফাৰ ছিষ্টেম, ফুল্লি ইলেক্ট্ৰনিক ট্ৰেনজেকশ্যনেল ছিষ্টেম। এই 3টাৰ ওপৰত ভিত্তি কৰি আমি ই বেংকিং ছিষ্টেমটো ভাগ কৰি ল'ম। আৰু ই বেংকিংটো ভাগ কৰি লোৱাৰ ফলত আমি কেইটামান বস্তু পাম: অট'মেটিক টেলাৰ মেচিন, ATM আমি যাক কোৱা হয়, ATM পালোঁ। এতিয়া ATMত আমি কি কৰোঁ কি নকৰোঁ? এতিয়া ATMত তোমালোকে পইচা লেনদেন কৰি পাইছা নে পোৱা নাই সেই কথাটো মই গম নাজানো। যিয়ে নহওক ATMত কোনোবাই যদি পইচা উলিওৱাও নাই, কেনেকৈ বস্তুটো লেনদেন কৰা হয় সেই বিষয়ে প্ৰেক্টিকেলি তোমালোকে গৈ ক'ৰবাত নহয় ক'ৰবাত কামখিনি কৰি ল'বা। কাৰোবাৰ লগত হৈ নিজৰ নাই বেলেগৰ হ'লেও বস্তুখিনি একবাৰ চাই ল'বা। তেতিয়াহ'লে কি হয়, এই ATMত কথাখিনি পৰীক্ষাত লিখিব লাগিলেও তুমি আৰু পঢ়িব নালাগে, যিহেতু প্ৰেক্টিকেল কৰিয়ে থৈ দিবা, সেইখিনি কথাটো গম পাবা। হ'ল। তাৰপিছত আহিল ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড। ATMৰ লগত ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড সম্পৰ্ক আছে যদিও কেতিয়াবা আজিকালি ATMত ইউনোৰ জৰিয়তেও পইচা উলিয়াব পাৰি, বা আমি বুঢ়া আঙুলিৰ চাপ দিও উলিয়াব পাৰোঁ, অথবা ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ATM কাৰ্ড এই ধৰণে উলিয়াব পাৰোঁ। যিয়ে নহওক, এতিয়া ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডৰ জৰিয়তে কামখিনি কেনেকৈ কৰা হয় সেই বিষয়ে তুমি অলপ জানি ল'ব লাগিব, আৰু এইটোৱে কি কৰে সেইটোও জানি ল'ব। আৰু ইয়াতে হয় ইয়াতে কি হ'ব, কিছুমান বস্তুৰ স্মাৰ্ট কাৰ্ডৰ বস্তুটো কি সেই কথা জানি ল'ব লাগিব। স্মাৰ্ট কাৰ্ড হ'ল এইখিনি আমাৰ ইয়াতে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আমি আগতেও পাইছোঁ। তাৰমানে ইয়াতে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডৰ হ'ল কথাখিনি কেনেকৈ আমি অনলাইনত আমাৰ অনলাইন ট্ৰেনজেকশ্যনত ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডত কেতিয়া প্ৰয়োগ হৈছে সেইখিনি কথা আমি এই চেপ্টাৰটোত আলোচনা কৰি আছোঁ। কিন্তু ইয়াৰ আগত ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আছিল, সেইখিনিত হ'ল ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড কেনেধৰণে আমি সুৰক্ষাকৈ ৰাখিব পাৰোঁ সেইটো বিষয়ে আলোচনা কৰি আছে। গতিকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডৰ বিষয়টো অলপমান বেলেগ বেলেগকৈ চিলেবাছ অনুসৰি বিভিন্ন কাৰ্যক্ষেত্ৰত ইয়াত আলোচনা কৰি আছে। পিছে এতিয়া আমি ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডৰ জৰিয়তে বস্তুবিলাক কেনেকৈ দি আছোঁ সেই কথা আমি গম পাম। এতিয়া ই বেংকিঙৰ ক্ষেত্ৰত কি ছাৰ্ভিচ আছে? ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড হ'ল এইবিলাক টুলছ, কিন্তু তাৰ ক্ষেত্ৰত আমাৰ কি আছে? ছাৰ্ভিচ। এতিয়া চাম আণ্ডাৰ ছাৰ্ভিচেছ থ্ৰু ই বেংকিং আৰ বিল পে'মেণ্ট ছাৰ্ভিচ। বিল পে'মেণ্ট ছাৰ্ভিচ, বিলটো আমি কেনেকৈ দিব পৰা যায়? ইউ কেন ফেচিলিটেট পে'মেণ্ট অফ
ইলেক্ট্ৰিচিটি এণ্ড টেলিফোন বিল, মোবাইল ফোন বিল, আমি কি টেলিফোনৰ বিল, মোবাইলৰ মানে ইলেক্ট্ৰিচিটি বিল, টেলিফোনৰ বিল, এই সকলোবিলাক ইঞ্চুৰেঞ্চ প্ৰিমিয়াম সেইবিলাক আমি কি কৰিব ই বেংকিঙৰ জৰিয়তে দিব পাৰোঁ। এতিয়া তোমালোকে প্ৰায়বিলাক বস্তু চেম যেন লাগে, কিন্তু চেম যেন হ'লেও কোনখিনি বস্তু ক'ত সেইবিলাক ভাগ কৰি ল'ব লাগিব, তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাৰ লেখাবিলাক সহজ হৈ হ'ব, জেনুইন হ'ব। নহ'লে কি হ'ব, যি প্ৰশ্ন লিখা তোমালোকে চেম বস্তু এটাত লিখা হৈ যাব পাৰে। ফাণ্ড ট্ৰেন্সফাৰ, এতিয়া ফাণ্ড ট্ৰেন্সফাৰবিলাক কেনেকৈ কৰিম? এটা মানে কি ফাণ্ড ট্ৰেন্সফাৰ বুলি ক'লে এটা একাউণ্টৰ পৰা আন এটালৈ যাব। এটা একাউণ্টৰ পৰা আন একাউণ্টলৈ যাবলৈ হয়তো ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা বিভিন্ন ধৰণৰ আমি টুলছ ইউজ কৰিব পাৰোঁ। যিয়ে নহওক, এইবিলাক হ'ল অনলাইন পে'মেণ্টত বা ই বেংকিঙক দিয়াৰ সময়ত কৰা প্ৰয়োজনীয় বস্তু। তাৰ পাছত আহিল ৰেলৱে পেছেঞ্জাৰৰ ক্ষেত্ৰত। এতিয়া আমাৰ কথাটো হ'ল কি, ৱে অফ পেয়িং ইউটিলিটি বিলছ, অৰ্থাৎ আমি যিবিলাক আমাৰ প্ৰয়োজনীয় বিল, অৰ্থাৎ আমি দিবলগীয়া টকা, সেইখিনি আমি কেনেধৰণে দিব পাৰোঁ। এটা ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে দিব পাৰোঁ, মোবাইল বেংকিঙৰ জৰিয়তে দিব পাৰোঁ, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, মোবাইল ৱালেট, UPI এপ হৈছে, এইকেইটা বস্তুৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, ইণ্টাৰনেটৰ জৰিয়তে আন এটা পে'মেণ্ট কৰিব, আন এটা স্থানলৈ আমি পে'মেণ্ট কৰিব পাৰিব পইচাটো। হ'ল। এতিয়া অনলাইন মাৰ্কেটিং বুলি কোৱাৰ লগে লগে আমি কি কথা গম পালোঁ এতিয়া, অনলাইন মাৰ্কেটিং ৱেব বেছ চেনেল অফ স্প্ৰিড মেছেজ এবাউট দি কোম্পানীৰ ব্ৰেণ্ড, তাৰমানে কি ৱেব বেছ চেনেল, যাৰ এতিয়া মাৰ্কেটিং বুলি কোৱাৰ লগে লগে আমি কথাটো এনেধৰণৰ আমাৰ মনত আহে, আমাক কি বস্তু লাগে, আমি যিটো বস্তু লাগে সেই বস্তুটো আমি কি কৰোঁ, যে কেতিয়াবা আমি যে এইটো বজাৰত কাক পায় কি পায় আমি সুধোঁ, এইটো বস্তু ভালনে, সেইটো বস্তু ভালনে, কি বস্তু আছে মাৰ্কেটত, আমি কথাটো গম পাওঁ। অৰ্থাৎ আমি দোকানত গ'লেহে বস্তুবিলাক গম পাওঁ যে এই কোম্পানীৰ বা এই ধৰণৰ কোম্পানীৰ এইটো কোম্পানীৰ বস্তু আছে বুলি গম পাওঁ। সেই কথাখিনি আমি দোকানত গ'লেহে গম পাওঁ, কিন্তু দোকানত নোযোৱাকৈ আমি কেনেধৰণে বস্তুটো গম পাব পাৰোঁ, এইটো কোৱাটোকে অনলাইন মাৰ্কেটিং। অৰ্থাৎ আমি সেইটো যদি দোকানত নোযোৱাকৈ, আমাৰ ডাইৰেক্ট বৰ্তমান প্লেটফৰ্ম হ'ল ইণ্টাৰনেটৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, বস্তুবিলাক মানে কোন কোম্পানীৰ কি প্ৰডাক্ট আছে সেইটো কোম্পানীয়ে নিজে এডভাৰটাইজ দি পেলাই আমাক সেইটো জ্ঞাত কৰে, এইটো কথা হ'ল অনলাইন মাৰ্কেটিং। আৰু কি ছাৰ্ভিচ আছে সেই কথাখিনি আমি পাব পাৰোঁ। হ'ল না? এতিয়া অনলাইন মাৰ্কেটিঙৰ ক্ষেত্ৰত আমি কি কথা গম পাম, বা মানে কি এইটো এডভাৰটাইজৰ জৰিয়তে আমি গম পাম, বা আমি কি মাৰ্কেটিঙৰ জৰিয়তে ছ'চিয়েল মিডিয়াৰ জৰিয়তে গম পাব পাৰোঁ, এইটো হ'ল না? এইবিলাক কথা আমি ইয়াৰ জৰিয়তে গম পাম। এতিয়া ই টেলিং বুলি এটা বস্তু আছে। ই টেলিং বস্তু হ'ল কি, আমি আগতে গম পাইছিলোঁ, মানে একদম বস্তুটো হ'ল কি, ই টেলিঙৰ সম্পৰ্কটো এনেকুৱা, ই টেলিং তাৰমানে ই টেলিং বুলি কোৱাৰ লগে লগে এটাই কথা জানিবা, ই কমাৰ্চ, ই টেলিং, ই বিজনেছ, এইবিলাক বস্তুবিলাক প্ৰায় মিল খোৱাই, কিন্তু অলপমান সামান্য ডিফাৰেঞ্চ। ইয়াতে কথাটো গম পাবা যে ইলেক্ট্ৰনিক্স ৰিটেইলিং ইটোকে ই টেলিং বোলে, is the sale of goods and service through internet. E-tailing is the selling of retail goods on the internet. E-tailing can include business to customer sale of product and services. ইয়াতে মাত্ৰ B2B আৰু B2C এই দুটা বস্তুহে জড়িত হৈ আছে। ই কমাৰ্চত আমি গোটেইবিলাক পাইছিলোঁ, B2B, B2C, কাষ্টমাৰ এডমিনিষ্ট্ৰেটৰ টু এডমিনিষ্ট্ৰেটৰ, এনেহেন মানে গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট বিজনেছ, এই ধৰণৰ বস্তুবিলাক আমি পাইছিলোঁ। ইয়াতে সেইবিলাক নাথাকে। এই আমি দুটাই পাৰ্ট পাম, বিজনেছ টু বিজনেছ আৰু বিজনেছ টু কাষ্টমাৰ।
অৰ্থাৎ এটা বিজনেছক মানে ৰিলেশ্যন হ'ব আৰু সেই বিজনেছটো কাষ্টমাৰলৈকে অৰ্থাৎ বিজনেছটোৰ লগত ৰিলেশ্যন অকল কি বিজনেছ আৰু কাষ্টমাৰ আৰু যোনে বিক্ৰী কৰিব অৰ্থাৎ কি এইবিলাকৰ কথাটো এনেকুৱা যে আমি কিছুমান চেণ্টাৰত কিবা বস্তু বিক্ৰী কৰিম আৰু সেই চেণ্টাৰতটো তাৰমানে কি হয় বিজনেছ আৰু কাষ্টমাৰ আৰু বিশেষ সম্পৰ্ক নাথাকে ইয়াতে গতিকে এই ই টেলিং বোলা বস্তুটো আমাৰ ইণ্ডিয়াত নতুনকৈ আৰম্ভণি হৈ গ'ল আগতে সেইটো বস্তু নাছিল আগতে অলপমান বেলেগ আছিল এতিয়া কিছুমান বস্তু কি আছে মানে টেইলিঙৰ ক্ষেত্ৰত এটা সৰু কথাটো ক'ব বিচাৰোঁ এতিয়া আমাজনে আমাৰ টেইলিং ব্যৱস্থাটো আমাৰ সন্মুখত দাঙি ধৰি আছে তাতে কি হয় কিছুমান আমাজনৰ বিশেষকৈ কিতাপ সেই কিতাপখিনি কি হয় আমাজনে অকল বিক্ৰীহে কৰে তাৰ কোনো ফিজিকেল আউটলেট ক'তো নাই ইণ্ডিয়াত কোনো ফিজিকেল আউটলেট নাই অকল সেই কিতাপকেইখন আমাজনত পোৱা যায় এই কথাখিনি হ'ল অকল মই বিচাৰিলেও সেইখিনি কিতাপ হয়তো আমি দোকানত নাপাব পাৰোঁ এই ধৰণৰ যিটো আমাৰ পৰিৱেশৰ মাজত বিজনেছ চলাই আছে সেইখিনিকে ৰিটেইলিং বুলি কোৱা হয় অৰ্থাৎ কিছুমান বস্তু আছে যিবিলাক অকল তাৰমানে কি হয় অনলাইনতে পাব পৰা হয় কোনো ধৰণৰ ফিজিকেল ষ্ট'ৰ নাই যে আমি ডাইৰেক্ট অনলাইনৰ পৰাই ল'ব লাগিব আৰু ক'ত অকল পাম হয়তো আমাজন মতে আমি পাম এই কথাখিনি কোৱাটো হ'ল ৰিটেইলিং এতিয়া আমি কি হয় কিছুমান ডাইৰেক্ট বস্তু আমি ৰিটেইলিঙৰ জৰিয়তে ল'ব লগা হৈ পৰে আমি আৰু আন জেগাত নোপোৱাটোকে কোৱা হ'ব টেলিং বা ৰিটেইলিং বুলি কোৱা হয় ইয়াৰ ফলত কি হয় কোম্পানীবিলাকৰ কি হ'ব কোম্পানীবিলাকৰ লাভ হয় আৰু যিজনে বিক্ৰী কৰিব তেওঁৰো লাভ হ'ব এইখিনি হ'ল কথা হ'ল প্ৰথম তেওঁৰ কোনো ক্ষেত্ৰত আৰু বেলেগ আন প্লেটফৰ্ম বিচৰাৰ প্ৰয়োজন নহয় যিকোনো এটা মানে প্লেটফৰ্মত লৈয়ে তেওঁ বিক্ৰী কৰিব পাৰিব ইয়াৰ ক্ষেত্ৰত অসুবিধাটো এনেকুৱা মানে কি যিহেতু অনলাইন মানে অসুবিধাটো অনলাইনত বিক্ৰী কৰে আৰু আন ষ্ট'ৰত সেইটো চাব পৰা সুবিধাটো নাই গতিকে প্ৰডাক্টটো যদি বেয়াও হয় সেইটো আমি প্ৰথমতে ধৰিব নোৱাৰোঁ তাৰপিছত দ্বিতীয় কথাটো হ'ল কি মানে যিহেতু প্ৰডাক্টটো অনলাইনত আমি সেইটো মানে চাব পৰা আগতে পৰ্যায় নাথাকে বেয়া হ'ব পাৰে ভাল হ'বও পাৰে এই কথাখিনি হ'ল আমাৰ বিশেষ অসুবিধা আৰু সেই বস্তুটো এনেকুৱা হয় কিছুমান বস্তু ইমোশ্যনেলত আমি ল'ব পাৰোঁ ইমোশ্যনেলত লোৱাৰ ফলত সেই বস্তুটো আমি নিজে ঠগ খোৱাৰো প্ৰৱণতাটো থাকে তাৰপিছত ভিতৰৰ বস্তু কি আছে সেইটোও আমি গম নাপাম এইবিলাক হ'ল অসুবিধা এতিয়া আমাৰ এটা চিলেবাছৰ ট্ৰেভেল সম্পৰ্কীয় এটা টুৰিজিম অৰ্থাৎ ট্ৰেভেল টেকন'লজিও আমাক কি কৰি আছে ইলেক্ট্ৰনিক্স মিডিয়াত লাভান্বিত হৈ আছে টুৰিজিম মানে হ'ল কি এনেকুৱা কথাটো আমি বিদেশৰ যিবিলাক মানুহ আহে সেইবিলাক অনলাইনতে আমি গোটেইবিলাক কি কৰিব পাৰোঁ বুকিং কৰিব পাৰোঁ মানে ক'ত যাম কি নকৰিম গোটেইখিনি কথা এতিয়া এই হ'ল ছিষ্টেমটোত কেনেধৰণে আমি চলিব সেইটোকে কোৱা হ'ব টুৰিজিম টুৰিজিমক আমি কি ক'ব পাৰোঁ ইলেক্ট্ৰনিক ট্ৰেভেল বুলিও আমি কিছুমানে কয় ইয়াকে টুৰিজিম যিটো বিজনেছ সেই বিজনেছখনত আমাৰ কথাটো হ'ল কি আমি ধৰি লোৱা আমেৰিকা বা লণ্ডন আমি যে চাব যাম ইয়াৰ ঘৰত থাকি আমি সেইবিলাকত কি হ'ব পাৰোঁ বিক্ৰী কৰোঁ বিক্ৰী মানে আমি ৰুমবিলাক ল'ব পাৰোঁ ভাড়া কৰি ল'ব পাৰোঁ তাৰ উপৰিও গোটেইখিনি কথা আমাৰ ইয়াতে ঠিক কৰি থৈ দিব পাৰোঁ এই গোটেইখিনি থোৱাটোকে হ'ল টুৰিজিমৰ জৰিয়তে আমি গোটেইখিনি কি কৰিব পাৰোঁ পে'মেণ্ট কৰিব পাৰোঁ এতিয়া এডভান্টেজ হ'ল টুৰিজিম এতিয়া আগতে যদি আমি টুৰিজিমটো মানে আমি মানে অৰ্ডাৰখিনি নকৰোঁ তাতে গৈ পেলাই
আমাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে কাৰণ সেই প্লেটফৰ্মত গৈ গোটেইখিনি ঠিক ঠাক কৰা আমাৰ কাৰণে টান হৈ পৰি যাব হ'ল এতিয়া এই গোটেইখিনি কথা ঠিক ঠাক কৰাটোৱে হ'ব ই টুৰিজিম আৰু ইয়াতে ই টুৰিজিমৰ পিছতে আছে ই ৰিকুৱাৰমেণ্ট এটা তাৰপাছত কি ৰিকুইটমেণ্ট ই একশ্যন বুলি এটা বস্তু আছে এই গোটেইখিনি আমি ইয়াতে চাব পাৰোঁ মই তোমালোকৰ পৰীক্ষাত যিখিনি সহজ হয় সেইখিনি কথাহে জাষ্ট ক'ব বিচাৰিছোঁ ইয়াৰ ভিতৰৰখিনি আছে পঢ়িব তোমালোক নিজে পঢ়ি ল'ব লাগিব তাৰপিছত কিছুমান আৰু কি হয় ফেক বস্তু আছে আমি অনলাইনত যিবিলাক একশ্যন ল'ম মানে আমি কিবা বস্তু হ'লচেলত বিক্ৰী কৰিব বিচাৰোঁ সেইবিলাকো কি হৈছে ফেক একশ্যন আছে সেইবিলাকো আমি ইয়াতে চাব লাগিব হ'ল না গতিকে ইয়াতে গোটেইখিনি বস্তু আমি চাব লাগিব অনলাইন লাৰ্ণিং বুলি এটা বস্তু আছে ইয়াতে ডিষ্টেন্স এডুকেশ্যনৰ জৰিয়তে আমি এই গোটেইখিনি কি কৰিব পাৰোঁ শিকি ল'ব পাৰোঁ এতিয়া আমি বিকম ডিগ্ৰীটো হয়তো ৰেগুলাৰ মুড বুলি কোৱা হৈছে এইকাৰণে আমি তাতে ফিজিকেলি প্ৰেজেণ্ট থকাৰ কাৰণে ৰেগুলাৰ মুড এতিয়া কিছুমানে অনলাইন লাৰ্ণিঙত শিকিও বিকমটো কৰিব পাৰে অৰ্থাৎ ডিষ্টেন্স লাৰ্ণিঙত বা মোবাইল লাৰ্ণিঙৰ জৰিয়তেও সেইখিনি বস্তু ঠিক ঠাক কৰিব পাৰে গতিকে ইয়াৰ ফলত কি হ'ব আমি হয়তো সময় নষ্ট নকৰিব মানে কি নষ্ট নহ'ব কাৰণ তোমালোকৰ অহা যোৱা বহু কথাত থাকে গোটেই দিনটো আমি ব্যস্ত হৈ থাকোঁ আন কাম কৰিব নোৱাৰোঁ কিন্তু যেতিয়া ই লাৰ্ণিং হ'ব আমি মোবাইলতে কাম কৰিব পাৰোঁ মোবাইলতে চাব পাৰোঁ এই গোটেইখিনি কৰাটোকে আমি কি বুলি ক'ম ই লাৰ্ণিং বুলি কোৱা হ'ব আৰু ই লাৰ্ণিঙৰ ক্ষেত্ৰত কি হয় আমি কাম কৰিব পাৰোঁ 24 ছাৰ্ভিচ এইবিলাক সুবিধা এই যে লাষ্টৰ শেষত যিবিলাক প্ৰশ্ন দিয়া হৈছে সেইবিলাক তোমালোকে ভালকৈ চাবা হোৱাট ইজ ট্ৰেভেল টেকন'লজি কি হোৱাট ইজ ই টুৰিজিম কি হোৱাট ইজ ই ৰিকুৱাৰমেণ্ট কি হোৱাট ইজ ই একশ্যন কি হোৱাট ইজ অনলাইন একশ্যনৰ এডভান্টেজ কি তাৰপিছত কি হোৱাট ইজ পৰ্টেল কি বুজিছে হোৱাট ইজ অনলাইন লাৰ্ণিং কি এই গোটেইখিনি কথা তোমালোকে পঢ়ি যাবা হোৱাট ইজ হ'লচেল কি ই কমাৰ্চৰ ক্ষেত্ৰত সুবিধা কি ইণ্টাৰনেট বেংকিঙৰ ক্ষেত্ৰত সুবিধা কি ডিজএডভান্টেজ কি ইলেক্ট্ৰনিক ৰিটেইলিং কি ই ৰিটেইলিংটো কি বস্তু আৰু ইয়াৰে প্ৰশ্নবিলাক তোমালোকে এনেই যিমানখিনি পাৰা নিজে একবাৰ চাই ল'বা এইবিলাক ফাইনেলত এইখিনি অহাৰ সম্ভাৱনাটো বেছি আছে ইয়াৰ ভিতৰত ফাইনেলত এখন প্ৰশ্নত এটা হ'লেও পাই যাবা হ'ব এতিয়া তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়া পৰৱৰ্তী ভিডিঅ'ত আৰু কেইটামান মই গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম যাতে তোমালোকে চাব পৰা সেইটো সুবিধা কৰি লৈ লোৱা